এতিয়া মই যদি এই আৰবিট্ৰাৰি নাম্বাৰ a টো যদি লৈ আমি 2 লওঁ এতিয়া কি হ'ব x টেন্ডস টু 2 নেগেটিভ দ্যাট মিন্স x টো কাৰ ওচৰত চাবিছে 2 নেগেটিভ বুলি কোন দ্যাট মিন্স লেস দেন 2 সো কিমান ল'ব পাৰো 1.999 ল'ব পাৰো এপ্লাই ম্যাথমেটিক্স ইউটিউব চেনেললৈ পুনৰবাৰ তোমালোকক স্বাগতম জনাইছো সো আজি এই ভিডিওটোত লিমিটৰ লগত যিবোৰ কনসেপ্ট আছে সেইবোৰ ডিসকাস কৰিম সো প্ৰিভিয়াস ভিডিওটোত আমি লিমিটৰ যেটো ইন্ট্ৰোডাকশন হয় that means definition of limit of a function আমি অলৰেডি ডিসকাস কৰিছো সো তাৰ লগত জড়িত যিখিনি কনসেপ্ট লুকাই আছে অৰ্থাৎ যিখিনি আমি ডেপথ কনসেপ্ট লুকাই আছে সেইখিনি সম্পৰ্কে আলোচনা কৰিছিলো অৰ্থাৎ আমি অলপ সূক্ষ্ম দৃষ্টিভংগীৰে লিমিট কি হয় বা লিমিটৰ ডেফিনিশনটো কি হয় সেইখিনি বুজিবলৈ চেষ্টা কৰিছিলো সো আজি এই ভিডিওটোত আমি লিমিট এটা এক্সিষ্ট কেতিয়া হ'ব সো what will be the conditions for existence of limit তাৰ সম্পৰ্কে আলোচনা কৰিম অৰ্থাৎ লেফট হ্যান্ড লিমিট ৰাইট হ্যান্ড লিমিটৰ যেটো কনসেপ্ট হয় হেতু ডিসকাস কৰিম লগতে লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিটৰ লগত এক্সিস্টেন্স অফ লিমিটটো কেনেদৰে জড়িত হৈ আছে সো সেই কন্ডিশন কিটা আমি ডিসকাস কৰিম সো ফাৰ্স্ট সো এক্সিস্টেন্স অফ লিমিটৰ কথা কোৱাৰ আগতে সো অৰ্থাৎ এক্সিস্টেন্স অফ লিমিটৰ যেটো কন্ডিশন আছে সো যেটো কন্ডিশন আছে সো হেতু ডিসকাস কৰাৰ আগতে ফাৰ্স্ট আমি জানি লওঁ what is left hand limit then what is right hand limit সো তোমালোকে ফাৰ্স্ট তোমালোকে ডেফিনিশন লিখি লোৱা লেফট হ্যান্ড লিমিটৰ তো আমি LHL বুলি লিখো ইন শর্ট সো ইয়াক কোৱা হয় লেফট হ্যান্ড লিমিট right so full form to হৈছে left hand limit so the left hand limit of a function y equal to fx is defined as LHL so in short LHL লিখা হয় limit x tends to a negative that means a to the power minus so etu বুজোৱা নাই যে a to the power minus লিখাটোৱে এটোৱে আমাক এটো বুজোৱা নাই যে a to এটা নেগেটিভ নাম্বার so possibility আছে নেগেটিভ হোৱাৰ but for this particular symbol a to the power minus 1 does not means that a is negative আৰু এটোৱে মিন কৰা নাই যে a to the power minus means a to the power minus 1 so a to the power minus লিখাটোৰ মিনিং টু কি হয় এই সিম্বলটোৰ মিনিং টু কি হয় মই তোমালোকক কৈ আছো ফাৰ্স্ট তোমালোকে ডেফিনিশন টু নোট ডাউন কৰি লোৱা fx ঠিক আছে so ইয়াতে তোমালোকে মন কৰিবা x tends to a negative so এইটো মিন্স হৈছে x to কাৰ ওচৰ চাপিছে a এটা যিকোনো আৰবিট্ৰাৰি নাম্বাৰ so x to কাৰ ওচৰ চাপিছে a কে সৰু নাম্বাৰ এটা ওচৰ চাপিছে that means what x to কি less than a এতিয়া মই যদি এই আৰবিট্ৰাৰি নাম্বাৰ a টো যদি লৈ আমি 2 লওঁ এতিয়া কি হ'ব x tends to 2 নেগেটিভ that means x to কাৰ ওচৰ চাপিছে 2 নেগেটিভ বুলি কোন that means less than 2 so কিমান ল'ব পাৰো 1.999 ল'ব পাৰো আৰু এই x tends to 1.99 ৰ ওচৰ চাপা means x ৰ ভ্যালুটো যদি আমি লিখিব বিচাৰো এক্স্যাক্টলি তো x ৰ ভ্যালুটো কি হ'ব আপ টু 1.98999 ঠিক আছে সো এইখিনি কথাকে ইয়াত সিম্পলি লিখা হৈছে অৰ্থাৎ LHL ৰ মিনিংটো হৈছে যে x টু যেতিয়া 8 কে সৰু x tends to a নেগেটিভ বুলি দিয়া আছে a to the power minus দিয়া আছে তো x টু যেতিয়া 8 কে সৰু সংখ্যাৰ ওচৰ চাপিছে তেতিয়া হলে এই fx ৰ ভ্যালুটো কাৰ ওচৰ চাপিব হেতুই হৈছে লেফট হ্যান্ড লিমিটৰ যেটো হয় ডেফিনিশন হয় ঠিক আছে সো এটো হল LHL এতিয়া সোয়া আমি কি পঢ়িম রাইট হ্যান্ড লিমিট সো রাইট হ্যান্ড লিমিটৰ যেটো কনসেপ্ট হয় হেতু পঢ়িম অৰ্থাৎ রাইট হ্যান্ড লিমিটৰ যেটো ডেফিনিশন হয় এটো পঢ়িম সো রাইট হ্যান্ড লিমিট কেনেদৰে ডিনোট কৰা হয় ইন শর্ট RHL that means right hand limit so the right hand limit of a function y equal to fx at a point
x equal to a is defined as, so কেনেদৰে ডিফাইন কৰা হয়, so in short কি বুলি লিখো বুলি কৈছো, RHL বুলি লিখো, that means right hand limit. so আমি লিখিম কেনেকৈ mathematically, limit x tends to a positive fx. so again তোমালোকে মন কৰিবা x tends to a positive, what does it mean? so x tends to a positive means a to the power positive. এই চিম্বলটো মিনিং হৈছে যে x টো কাৰ ওচৰত চাপিছে, a কে, a এটা যিকোনো আৰবিট্ৰাৰী নাম্বাৰ, এই x টো কাৰ ওচৰত চাপিছে, a কে ডাঙৰ সংখ্যা এটাৰ ওচৰত চাপিছে. সাপোজ কনসিডাৰ কৰিছো a equal to 2, তেতিয়া হলে আমি কেনেকৈ লিখিম, x tends to 2 positive. that means what, x টো 2 কে ডাঙৰ সংখ্যা এটাৰ ওচৰত চাপিছে. তো 2 পজিটিভ মিন্স কি, 2 কে ডাঙৰ, that means আমি কি 2.001 ল'ব পাৰো বা 2.01 ল'ব পাৰো. so কি হ'ব, x tends to 2.01 suppose. এটা x tends to 2.01, x টো যেতিয়া 2 কে ডাঙৰ সংখ্যা এটাৰ ওচৰত চাপা বুলি কওঁ 2.01, so 2.01 ৰ ওচৰত চাপা মিন্স কি, এক্স্যাক্টলি 2.01 নহয়, ইয়াতকৈ অকমান সৰু হ'ব. তো x টো যদি আমি এক্সাক্ট ভ্যালু এটা লওঁ আমি কি ক'ব পাৰো, 2.001. so আৰু এই কথাখিনি ইয়াত ইন শৰ্ট এনেকৈ লিখা আছে. so আমি অলপ এনালাইটিক্যালি যদি পঢ়ো, এনালাইজ কৰি পঢ়ো, so এনেদৰে আমি এই ৰাইট হ্যান্ড লিমিটৰ যেটো কনসেপ্ট হয় এই কনসেপ্টটো বুজিব পাৰো.